কি ক'ব আজি কংগ্ৰেছৰ বৃহৎ জয় বুলি ক'ব লাগিব নগাঁও সমষ্টিত? হয়, পোনপ্ৰথমে মই নগাঁও লোকসভা সমষ্টিৰ সমূহ ৰাইজক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা এইবাৰ নিৰ্বাচনত আমাৰ নগাঁও লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক বিপুল ভোটত জয়লাভ কৰোৱাৰ বাবে আমি নগাঁও লোকসভা সমষ্টিৰ সমূহ ৰাইজক ওচৰত আমি চিৰকৃতজ্ঞ। আৰু এইবাৰ লোকসভা নিৰ্বাচনত সাম্প্ৰদায়িক AIDF দলক গোটেই সমগ্ৰ অসমৰ পৰা ৰাইজে বিদায় দিয়াটো এইটো জাতিৰ বাবে এটা শুভ লক্ষণ। আৰু আগন্তুক দিনত 2026ত আমাৰ ৰাইজৰ দলৰ লক্ষ্য 2026ত এইবাৰ 2024ত যেনেকৈ সাম্প্ৰদায়িক শক্তি AIDF দলক উৎখাত কৰা হৈছে, 2026ত আমাৰ ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত আৰু বিৰোধী ঐক্যমঞ্চৰ সহযোগত আমি বিজেপি চৰকাৰক উৎখাত কৰিম বুলি আমি লক্ষ্য বান্ধি লৈছোঁ। দেখা গৈছে যে পীযুষ হাজৰিকাই কৈছিলে যদি গৌৰৱ গগৈ যোৰহাটত জিকে তেতিয়া ৰাজনীতিৰ পৰা অৱসৰ ল'ব, কি ক'ব এই সন্দৰ্ভত? হয়, নিৰ্বাচনৰ সময়ত অসমৰ এজন মন্ত্ৰীয়ে তেনেধৰণৰ বক্তব্য আগবঢ়াইছিলে যে যোৰহাট লোকসভা সমষ্টিত যদি গৌৰৱ গগৈ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈ জয় হয় তেখেতে ৰাজনীতিৰ পৰা অৱসৰ ল'ব বুলি তেখেতে মন্তব্য আগবঢ়াইছিলে। এতিয়া বিবেচনা তেওঁৰ নিজৰ হাতত। আৰু আমাৰ ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াই প্ৰত্যাহ্বান জনাই যোৰহাট সমষ্টিত গৌৰৱ গগৈ ডাঙৰীয়াক নিছিলে আৰু তেখেতে কথা দিছিলে যে যোৰহাট সমষ্টিৰ পৰা আমি গৌৰৱ গগৈ ডাঙৰীয়াক জয়ী কৰাম। আৰু সেই প্ৰতিশ্ৰুতি আজি তেখেতে পালন কৰিছে। আৰু এই জয় যোৰহাট সমষ্টিৰ যি গৌৰৱ গগৈৰ জয় আৰু তপন গগৈৰ পৰাজয় নহয়, এইটো অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰাজয়। কাৰণ যোৰহাট লোকসভা নিৰ্বাচনত তপন গগৈ নিৰ্বাচন খেলা নাছিলে। আপোনালোকে সকলোৱে জানে যে এই নিৰ্বাচন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে খেলিছিলে আৰু সেই নিৰ্বাচনত তেখেত আজি পৰাজয় হৈছে। আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়া বিপুল ভোটত জয়ী হৈছে। আৰু আমাৰ ধুবুৰী লোকসভা সমষ্টিত এই যে সাম্প্ৰদায়িক AIDF দলৰ চুপ্ৰিমো মৌলানা বদৰুদ্দিন আজমল চাহাব, তেখেতৰ এই ধৰ্মৰ যি
মেৰু বিভাজনৰ যি ৰাজনীতি কৰিছিলে সেই ৰাজনীতি আজিৰ পৰা নিঃশেষ হ'ল অসমৰ।